মঙলবাৰে তৃতীয় পৰ্যায়ৰ ভোট অন্ত পৰিল প্ৰচাৰৰ অন্তিম দিনাও ভোটাৰক হাৰাশাস্তি কৰি প্ৰচাৰ প্ৰাৰ্থীৰ শাসক বিৰোধীৰ শক্তি প্ৰদৰ্শনত পণবন্দী গুৱাহাটীবাসী এয়া গুৱাহাটী মহানগৰীৰ পুৱাৰ ভাগৰ দৃশ্য গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ বিজেপি যুৱ মৰ্চা আৰু অগপৰ যুৱ সংগঠন অসম যুৱ পৰিষদৰ বিশাল বাইক ৰেলী পুৱা খানাপাৰাত খুদ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বিজুলী কলিতাৰ বাইক ৰেলী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰৰ চমক দিবলৈ খানাপাৰাৰ পৰা লতাশিললৈ বাইক ৰেলী কৰিলে যুৱ মৰ্চাই অসম যুৱ পৰিষদে ৰেলী কৰিলে গণেশগুৰিৰ পৰা আমবাৰীলৈ বিজেপি প্ৰাৰ্থীগৰাকীৰ এই বাইক ৰেলীৰ বাবেই গুৱাহাটীৰ জিএছ ৰোডৰ এটা ফালে সৃষ্টি হ'ল অভাৱনীয় যানজঁট ঘণ্টা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ হৈ থাকিল শ শ যান-বাহন বিভিন্ন অঞ্চলৰ পৰা জিএছ ৰোড সংযোগী পথবোৰো এক প্ৰকাৰ স্তব্ধ হৈ পৰিল জামত আছো আৰু সমস্যা মানে জামৰ কাৰণে দিগদাৰ হৈছে মানুহৰ কষ্ট পাই আছে পুৰা অহা যোৱাটো পুৰা কষ্ট পাই আছে আমাৰো বহুত দিগদাৰ হৈ আছে জামত গুৱাহাটীবাসীৰ অনুৰূপ দশা কৰিলে মীৰা বৰঠাকুৰৰ ৰোড শ্ব'ও প্ৰচাৰৰ অন্তিম দিনা চমক দিবলৈ বাঘা বাঘা নেতাক লৈ বিশাল ৰোড শ্ব' মীৰা বৰঠাকুৰৰ ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ মীৰা বৰঠাকুৰৰ এই ৰোড শ্ব' বিজেপি অগপৰ বাইক ৰেলীৰ পিছত দেওবাৰৰ দিনটোত ৰাইজক জ্বলা কলা খুৱালে মীৰা বৰঠাকুৰৰ ৰোড শ্ব'ই কংগ্ৰেছ প্ৰাৰ্থীয়ে মুখত হাঁহি লৈ হাত জোকাৰি থকাৰ সময়ত ঘণ্টা ঘণ্টা ধৰি গাড়ীত বহি অতিষ্ঠ হৈছিল গুৱাহাটীৰ জনতা এইবাৰ জিএছ ৰোডৰ লগতে স্তব্ধ হৈ পৰিল হাতীগাঁও গণেশগুৰি সংযোগী পথ শাসক বিৰোধীৰ এই শক্তি প্ৰদৰ্শনত পণবন্দী জনতাই ৭ মে'ত ভোটৰ দিনা কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব অৱশ্যে জনতাৰ সিদ্ধান্তৰ কথা জানিবলৈ অপেক্ষা কৰিব লাগিব ৪ জুনৰ মেগা ফলাফললৈ ব্যুৰো ৰিপৰ্ট NKTV+